আমাৰ যিটো জয় যাত্ৰা আগৰ পিছৰ যিটো নেকি আমাৰ গুড ফ্ৰাইডে আগৰ যিটো দেওবাৰ পৰে সেই দেওবাৰত আমি এটা জয় যাত্ৰা ৰাখোঁ আৰু সেই জয় যাত্ৰাত ঈশ্বৰৰ যিটো মহৎ যিটো বাণী ঈশ্বৰৰ যিটো প্ৰেমৰ যিটো শুভ বাৰ্তা সেই শুভ বাৰ্তাটো আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি এটা দল হিচাপে আগবাঢ়ি যাওঁ। কাৰণ বাক্যত আমাৰ পাইছোঁ যোহন 3:16 কৈছে যে মই জগতক ইমান প্ৰেম কৰিলোঁ, তেওঁক বিশ্বাস কৰে, যীচুক বিশ্বাস কৰে, তেওঁ সকলোৱে অনন্ত জীৱন পাব বুলি কৈছে। আৰু সেই শুভবাৰ্তা প্ৰচাৰৰ কাৰণে এটা জয় যাত্ৰা আমি আগবঢ়াইছোঁ। কিমান লোকে অংশগ্ৰহণ কৰিছে? আজি প্ৰায় 1000ৰ ওপৰতো আমি দেখিছোঁ আৰু এয়া আমাৰ যীশুখ্ৰীষ্টৰ প্ৰেম আৰু যিটো প্ৰেমৰ যি চিন তাকে আমি আজি গোটেই জগতৰ গোটেই ভাৰতবৰ্ষ অসমত আমি এই শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে আৰু সেই শুভবাৰ্তা যি প্ৰেমৰ চিনটো আমি আগবঢ়াবৰ কাৰণে আমি দলে বলে আজি ওলাই আজি শ শ লোক যীশুখ্ৰীষ্টক বিশ্বাস কৰা লোকসকলে আজি জয়যাত্ৰা কৰিছে। যিহেতু আমি এই দিনটোক আজি খেজুৰী পৰ্ব বুলি কওঁ। এটা সময়ত যীশুখ্ৰীষ্টই জেৰুচালেমলৈ যাত্ৰা কৰিছিলে গাধৰ ওপৰত আৰু এই যাত্ৰাৰ মহৎ উদ্দেশ্য আছিলে যেতিয়া যীশুখ্ৰীষ্টও যাত্ৰা কৰিছিলে এই ধৰণে আপোনালোকে কিছু সময়ৰ আগত আপোনালোকে শুনিলে যীশুৰ জয় জয় গান কৰা। আৰু সেই সময়ত যিবিলাক মানে আপোনাৰ ধৰ্মীয় পণ্ডিতবিলাক আছিলে তেওঁলোকে মানুহক শান্ত হ'বৰ কাৰণে তেওঁলোকে কিন্তু কৈছিলে। তেতিয়া যীশুখ্ৰীষ্টই এষাৰ কথা কৈছিলে, যদি মই মানুহখিনিক শান্ত হ'বলৈ কওঁ তেতিয়াহ'লে কিন্তু শিলবিলাকেও কিন্তু যীশুৰ জয় জয়কাৰ কৰিব বুলি কোৱা আমি বাইবেলত উল্লেখ কৰা আমি পাইছোঁ। গতিকে এই কথাই প্ৰমাণ কৰে যীশুখ্ৰীষ্টই জেৰুচালেমলৈ গৈ তেওঁ যি জেৰুচালেমক পৰিষ্কাৰ কৰিছিলে আৰু সেই পৰিষ্কাৰ আজিৰ দিনত আমি এই জয় যাত্ৰাৰ যোগেদি সকলোৰে অপবিত্ৰ মনবিলাক পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আমি ৰাইজক এই জয় যাত্ৰাৰ যোগেদি এটা বাৰ্তা দিব খুজিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।